বিৰোধৰ সন্মুখীন হ'বলগীয়া হৈছে। স্বাভাৱিকতে এই ঘটনাই বহন কৰিছে বিশেষ তাৎপৰ্য। বদৰুদ্দিন আজমৰ মুৰ্দাবাদ, অত্যাচাৰী আজমত হুঁচিয়াৰ, আজমত গো বেক। ৰাজ্যৰ ৰাজনীতিৰ অন্যতম প্ৰভাৱশালী নেতা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এই প্ৰতিবাদ আন কোনো স্থানত নহয়, গৃহ সমষ্টিত যমুনা মুখতে এই অভাৱনীয় বিৰোধৰ সন্মুখীন হ'ল বদৰুদ্দিন আজমল। মাথো প্ৰতিবাদী সমাজতে শেষ নহল এই বিৰোধ প্ৰক্ৰিয়া। 10 সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে এক গণ অভিৱৰ্তনো পাতিলে। গৃহ সমষ্টিত আগ্ৰাসী তৎপৰতা অব্যাহত ৰখাৰ অভিযোগ থকা বদৰুদ্দিন আজমলৰ ভয়ত আতংকিত যমুনা মুখবাসী। আৰু সেয়েহে এনেদৰে টঙালি বান্ধি ওলাল ৰাজপথলৈ। উল্লেখ্য যে সমষ্টিটোৰ 32খন ৰিজাৰ্ভৰ বাসিন্দাসকলে এই অভিৱৰ্তনৰ দ্বাৰা ভূমিপট্টাৰ দাবী কৰিলে। দেওবাৰে যমুনামুখ সমষ্টিৰ ৰিজাৰ্ভবাসী সুৰক্ষা ঐক্য মঞ্চৰ উদ্যোগত এনেদৰেই ওলাই আহিল হাজাৰ হাজাৰ লোক। এই লোকসকলৰ অভিযোগ সমষ্টিটোত স্বেচ্ছাচাৰিতা চলাইছে বদৰুদ্দিন আজমলে। কিছুদিন পূৰ্বে সমষ্টিটোত চলোৱা এক উচ্ছেদ অভিযানক আজমলৰ অত্যাচাৰ বুলিও অভিহিত কৰিছে এই প্ৰতিবাদী ৰাইজে। ইফালে গণ অভিৱৰ্তন থলীতে স্থানীয় কংগ্ৰেছী নেতাই দিছপুৰত আজমলৰ সৈতে কংগ্ৰেছ দলৰ মিলা মিছাৰো কৰিলে তীব্ৰ বিৰোধিতা। বদৰুদ্দিন আজমলে গৈ পেলাই কংগ্ৰেছ দলৰ লগত একত্ৰিত হয়, সেইটোক আমি বয়কট কৰিম, সেইটোক আমি কেতিয়াও মানি নলওঁ। যমুনামুখ সমষ্টিৰ কোনো ৰাইজে এইটো মানি নলয়। দবকাৰ পৰা কেমেৰাত সৈয়দ লস্কৰৰ সৈতে আব্দুল হান্নান তালুকদাৰ, প্ৰতিদিন টাইম।